আজি আলোচনা কৰিবলৈ গৈ আছো ক্লাস 10 ৰ এইবুলি হৈ যোৱা ইংলিশ কোৱেশ্চন পেপাৰ 2 এটো সেট সি এতিয়া সোৱা মই গ্ৰামাৰ আৰু এমসিকিউ খিনি কৰি যাম তোমালোকে চাই লবা সেকশন 8 যদি আমি চাও সেট সিৰ পৰা প্ৰথম কোৱেশ্চনৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ আৰু অৰৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ 2 নম্বৰ কোৱেশ্চনৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ 3 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ আনসাৰ হ'ব অপচন সি 4 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি 5 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ 6 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি 7 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ 8 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি 9 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি অৰৰ থকা শুদ্ধ আনসাৰটো হ'ব অপচন বি 10 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ অৰৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ 11 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি 12 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ 13 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি 14 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন ডি 15 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ 16 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি 17 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ 18 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন ডি 19 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি 20 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ 21 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ 22 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ 23 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি 24 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি 25 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি 26 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি 27 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি 28 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি 29 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি 30 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি 31 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন ডি 32 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ 33 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ অৰৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ 34 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি 35 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি 36 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি 37 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ 38 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ 39 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি অৰৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি 40 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি অৰৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি 41 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন ডি 42 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি 43 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ 44 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ 45 ৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ এতিয়া গ্ৰামাৰ সেকশন খিনি চাই লোৱা সো 60 নম্বৰত তোমালোকক ট্ৰান্সলেচন কৰিব দিছিল অসমীয়ালৈ তো প্ৰথম জনটো সেন্টেন্স আছিল ইয়াৰ অসমীয়া বাক্যটো হ'ব যুৱক যুৱতী সকলে দেশৰ ভৱিষ্যত বি নম্বৰ জনটো সেন্টেন্স আছিল ইয়াৰে অসমীয়াটো হ'ব পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে আৰু সি নম্বৰ সেন্টেন্সটোৰ অসমীয়া অনুবাদটো হ'ব তুমি এতিয়া ক'লে গৈ আছা 61 ৰ গ্ৰামাৰত যেটো তোমালোকক কাৰেক্ট টেন্স কৰিব দিছে ইয়াৰ প্ৰথম জনটো সেন্টেন্স আছিল ইয়াতে ৰাইজটো কি হ'ব জাস্ট এস যোগ কৰিলে হ'ল আৰু এটো সোৱা পাস্ট ইনডিফিনিট আছিল এটো কি হ'ব পাস্ট কন্টিনিউয়াস she was reading a book 62 একচুয়ালি তোমালোকক সেন্টেন্স দি আছিল দুটা আৰু এটো জয়েন কৰি আমাক ৰিলেটিভ প্ৰোনাউন ইউজ কৰিব দিছে দুটা সেন্টেন্স জয়েন কৰি তো ইয়াতে তোমালোকে স্টার্টিংত সেমে লিখিবা I often go to Mumbai আৰু এটো মুম্বাই নেলিখি ৰিলেটিভ প্ৰোনাউনটো ইউজ কৰিবা which is the commercial capital of India সেকেন্ড জনটো সেন্টেন্স আছিল এটো একচুয়ালি ইনডাইৰেক্টত কৰা আছিল এটো আমি ডাইৰেক্ট বনাব লাগে তো এটো তোমালোকে লিখিব পাৰা I went to the market to buy some fruit but the shopkeeper said we don't have any fresh fruits today 63 to সোয়া ইয়াতে সেন্টেন্স দুটা আছিল প্ৰথমটো নেগেটিভ কৰিব দিয়া হৈছিল man is not mortal হ'ব আৰু সেকেন্ড দিয়া আছিল well done assertive sentence বনাব লাগে এটো হ'ব কি you have done well ঠিক আছে তো এইখিনি আছিল গ্রামার আৰু লগতে তোমাৰ এমসিকিউ খিনি এই গোটেইখিনি কৰি দিলো ইয়াৰ ভিতৰত দুই এটা ৰং হলে নিশ্চয় কমেন্টত অৱগত কৰিবা ভিডিওটো চোৱাৰ কাৰণে থ্যাংক ইউ